মৰ্নিং তোমালোক ভালে আছানে? আজি আমি মেথছৰ ক্লাছ কৰিম, মেথছ পঢ়িম। তোমালোকে কিতাপখন উলিয়াই লোৱাচোন। প্ৰথমতে আমি নাম্বাৰছখিনি পঢ়িম। তোমালোকে মোৰ লগত গাই যাবা। 1ৰ পৰা 50লৈকে আমি প্ৰথম পঢ়িম। তোমালোকে মোৰ লগে লগে গাই যাবা। কিতাপখন উলিয়াই লোৱা। 1 2 3 4 5 6 7 8 9 10 10টো কিহেৰে হয়? 1 0 10 1 1 11 1 2 12 1 3 13 1 4 14 1 5 15 1 6 16 1 7 17 1 8 18 1 9 19 2 0 20 2 1 21 2 2 22 2 3 23 2 4 24 2 5 25 2 6 26 2 7 27 2 8 28 2 9 29 3 0 30 3 1 31 3 2 32 3 3 33 3 4 34 3 5 35 3 6 36 3 7 37 3 8 38 3 9 39 4 0 40 4 1 41 4 2 42 4 3 43 4 4 45 4 5 4 4 44 4 5 45 4 6 46 4 7 47 4 8 48 4 9 49 5 0 50 ঠিক আছে। আমি আজি নাম্বাৰ 50লৈকে পঢ়িলোঁ। তোমালোকে মই পঢ়োৱাৰ ধৰণে পঢ়িবাচোন। ঘৰত সদায় এবাৰ এবাৰ পঢ়িবা নাম্বাৰছখিনি। তোমালোকে এই নাম্বাৰছখিনি বৰ্ডত লিখিবলৈ শিকিছিলে আগতে। আজি মই আকৌ তোমালোকক 11ৰ পৰা মানে নাম্বাৰছখিনি বৰ্ডত এবাৰ দেখাম। চাই যাবা। Eleven, 1 1 11 1 2 12 12 1 3 13 13 1 4 14 14 1 5 15 15 1 6 16 দেখিছানে? তোমালোকে ধৰিব পাৰিছানে? 1 7 17 17 1 8 18 1
18 19 19 19 20 20 20 20 আমি নাম্বাৰছখিনি পঢ়িলোঁ 1 ৰ পৰা 50 লৈকে আৰু এতিয়া তোমালোকক মই 11 ৰ পৰা 20 লৈকে নাম্বাৰছখিনি ৱৰ্ডত দেখাইছোঁ 1 11 মানে তোমালোকে নাম্বাৰছখিনি এনেকৈ সদায় মানে 10টা নাম্বাৰ ৱৰ্ডত লিখিবলৈ শিকিবা ঘৰত বুজিছানে 1 11 1 2 12 1 3 13 1 4 14 1 5 15 1 6 16 1 7 17 1 8 18 1 9 19 20 20 তোমালোকে এনেদৰে নাম্বাৰখিনি লিখিবাচোন ঘৰত ঠিক আছে সেইখিনি এতিয়া মুচি দিছোঁ তোমালোকে বাৰু চবেই নাম্বাৰছখিনি গাব 1 ৰ পৰা 100 লৈকে পৰা হ'লানে এতিয়াতো বন্ধ পাইছা ঘৰতে নাম্বাৰছখিনি ধুনীয়াকৈ মুখস্থ কৰিবা মই তোমালোকক আগতে মিক্সিং নাম্বাৰ শিকাইছিলোঁ এতিয়া তোমালোকক মই আকৌ এবাৰ দেখাম এতিয়া দেখিছানে 1 আছে ইয়াত একো নাই 3 আছে আৰু ইয়াত একো নাই দিয়া ইয়াত 5 আছে 1 ৰ পিছত কি হয় বাৰু 1 ৰ পিছত কি আহিব 2 আহিব আমি কি কৰিম যেতিয়া এনেকৈ দিয়া থাকিব এই আণ্ডাৰলাইনত আমি কি বহুৱাম 1 ৰ পিছত কি হ'ব 2 আমি 2 দিম তাৰপিছত 3 3 পিছত কি হ'ব এতিয়া 3 পিছত কি হ'ব 4 হ'ব আমি 4 দিম 4 ৰ পিছত 5 আছে ঠিক আছে এতিয়া আকৌ চাবা এতিয়া বাৰু এইটো কি হ'ব ধৰিব পাৰিছানে ইয়াত 4 আছে 4 ৰ আগত আকৌ এটা খালী জেগা আছে আমি এই খালী জেগাটোৰ পৰা দূৰ কৰিব লাগিব 4 ৰ আগত কি হ'ব বাৰু টান পাইছা নেকি তোমালোকে নহয় কৰি থাকিলে পিছত পাৰি যাবা আমি 1 টোকে গাই যাবা 1 টোকে গাই যোৱাচোন 1 2 3 4 হয়নে এই 4 টো পোৱাৰ আগত তুমি কি পাইছিলা 3 পাইছিলা হয় নহয় এতিয়া কি হ'ব 4 ৰ আগত 3 হ'ব 3 4 তাৰপিছত কি হ'ব 5 হ'ব 5 ৰ পিছত 6 আকৌ 6 ৰ পিছত ইয়াত কি হ'ব এতিয়া খালী জেগাত 8 হে আছে কি ক'লো খালী জেগাটোত কি হ'ব 6 7 হ'ব 7 8 তেনেকৈ তোমালোকে আকৌ কৰিবা
এতিয়া ইয়াত কি হ'ব ইয়াত 3 আছে 3 আগত কি হ'ব আকৌ গাই যোৱাচোন 1 2 1 2 3 হয় নহয় এতিয়া 3 আগত কি পালা 1 2 2 পালা 2 পিছতে 3 হ'ব গতিকে 3 আগত আমি বহাব লাগিব 2 3 কি হ'ব ইয়াত খালি জায়গা আছে ইয়াত 5 আছে 5 আগত কি হ'ব 3 পিছত আৰু 5 আগত কি হ'ব এতিয়া 1 2 কে গাই যোৱা 1 2 3 4 5 কি হ'ব 6 7 7 ৰ পিছত কি হ'ব 8 হ'ব 8 তেনেকে 1 2 4 কি হ'ব 1 আছে 2 আছে 2 পিছত কি নাই 2 পিছত কি হ'ব 3 হ'ব তাপা 4 5 আকৌ এটা আন্ডাৰলাইন আছে 5 ৰ পিছত কি হ'ব 6 হ'ব 6 7 হলনে এনেদৰে তোমালোকে কৰি চাবা তোমালোকেতো নাম্বাৰছখিনি প্ৰায়খিনি পঢ়া হ'লাগেই হয় নহয় গতিকে মই অলপ ডাঙৰ সংখ্যালৈ আহিছোঁ অলপ ওপৰলৈ আহিছোঁ মানে এতিয়া ইয়াত কি আছে 8 আছে 8 ৰ আগত কি হ'ব বাৰু তোমালোকে দেখিছা 8 ৰ আগত খালি জেগা আছে আকৌ 10 ৰ আগত খালি জেগা আছে এতিয়া 8 ৰ আগত কি হ'ব বাৰু 8 ৰ আগৰ সংখ্যাটো কি তোমালোকে 1 ৰ পৰা গাই যোৱাচোন 1 2 3 4 5 6 7 8 এতিয়া 8 ৰ আগত আমি কি সংখ্যাটো পালো 7 পালো গতিকে 8 ৰ আগত কি হ'ব 7 হ'ব 7 7 8 8 ৰ পিছত কি হ'ব 9 9 হ'ব 9 ৰ পিছত 10 এতিয়া চাওঁচোন পাৰিবানে 10 কিমান আছিলে 10 আছিলে 10 ৰ পাছত কি হ'ব এতিয়া মই 12 ৰ আগত আৰু 10 ৰ পাছত এতিয়া আমি 10 ৰ পাছত কি হ'ব চোৱাচোন আমি এতিয়া 1 ৰ পৰা নাগাও আৰু হয় নহয় 10 আছে 10 ৰ পাছত কি হ'ব 11 হ'ব 1 1 11 তাৰপা 12 এতিয়া কি হ'ব ইয়াৰ এই খালি জেগা 13 এফালে 40 এতিয়া যদি মই তোমাক অকণমান বেলেগ ধৰণে দিওঁ একেলগে এতিয়া এইখনত খালি জায়গা আছে তাৰ পিছত 11 12 দি থোৱা আছে আকৌ খালি জায়গা আছে আকৌ 14 আছে
এতিয়া খালী জেগাৰ পাছত 11 আছে আগত কি হ'ব এতিয়া বাও তোমালোকে এতিয়া মানে 11 ৰ আগত কি হ'ব কেনেকৈ উলিয়াবা নেওতাখন ভালদৰে জানিব লাগিব 1 2 খিনি ধুনীয়াকৈ পাৰিলেহে গম পাবা হয় নহয় তোমালোকে গাইজ কোৱাচোন বা 1 ৰ পৰা গাইজ 1 2 3 4 5 6 7 8 9 10 11 হয়নে 10 ৰ পিছত 11 পাবা গতিকে এইখনত কি হ'ব 10 হ'ব 10 টো কেনেকৈ আছিলে 1 0 10 তাৰপা 1 1 11 1 2 12 কি হ'ব এইখনত 1 3 13 হ'ব 1 3 13 1 এটাই 3 এটাই হ'ব 13 তাৰপা 14 ধৰিব পাৰিছানে আকৌ চাবা এতিয়া 12 ৰ পৰা আছে এতিয়া আমি 12 ৰ পাছতহে চাই যাব লাগিব 12 ৰ পিছত কি হ'ব 1 2 12 12 ৰ পিছত কি হ'ব 13 1 3 13 তোমালোকে 11 ৰ পৰা গাই যোৱা 11 12 1 1 11 1 2 12 1 3 13 1 4 14 1 5 15 1 6 16 1 7 17 হ'ল তোমালোকে নাম্বাৰছখিনি ভালদৰে পাৰিব লাগিব তেতিয়াহে তোমালোকে এইখিনি মানে পৰা পাৰিবাগে প্ৰথম তোমালোকে ভালদৰে নাম্বাৰছখিনি পাৰিছাকে বাৰু ভালদৰে চাবা তাৰপৰা এইখিনি মিচিং নাম্বাৰ এনেকৈ কৰিব পৰা হ'বা ঠিক আছে আজি যিখিনি দেখুৱালো তোমালোকক সেইখিনি তোমালোকে ভালদৰে ঘৰত এবাৰ চাবা আজিলৈ সামৰিছোঁ